ৰাইজৰ বিপদৰ সন্মুখত থিয় দিয়া উদ্যোগপতি তেওঁ জিঅ' এয়াৰটেলে গ্ৰাহকক লুটিবলৈ আৰম্ভ কৰাৰ সময়তে দেশৰ জনসাধাৰণৰ স্বাৰ্থত 15,000 কোটি বিনিয়োগেৰে BSNLক জীৱিত কৰিবলৈ ওলোৱা মহান ব্যক্তি তেওঁ দেশৰ ভিতৰতে এগৰাকী মহান মনীষীৰ কথা আজি ক'বলৈ লৈছোঁ যাৰ পৰা আপুনিও পাব অনুপ্ৰেৰণা তেখেত হৈছে ৰতন টাটা ৰতন টাটাই নিজৰ উপাৰ্জনৰ এটা ডাঙৰ অংশ সামাজিক কামত ব্যয় কৰে ৰতন টাটা আৰু তেওঁৰ কোম্পানীয়ে কৰোনাৰ সময়ছোৱাত দেশক আৰ্থিকভাৱে সহায় কৰিছে ৰতন টাটা নামেৰে জনপ্ৰিয় ৰতন টাটা ভাৰতৰ অন্যতম সন্মানীয় উদ্যোগপতি নাভাল টাটাৰ পুত্ৰ 1991 পৰা 2012 আৰু 2016 পৰা 2017 চনৰ ভিতৰত টাটা গ্ৰুপৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল দেশ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সফল আৰু উদীয়মান উদ্যোগীসকলে ৰতন টাটাক তেওঁলোকৰ আদৰ্শ হিচাপে বিবেচনা কৰে তথাপিও 85 বছৰীয়া বৃদ্ধগৰাকীয়ে প্ৰতিদিনে ৰতন টাটাৰ পৰা শিকিবলৈ চেষ্টা কৰে যদিও ৰতন টাটাক তেওঁৰ বয়সত অলপ সৰু দেখা যায় তথাপিও তেওঁ নিজৰ মনৰ দ্বাৰা 18 জন যুৱ তুৰ্কীক পৰাস্ত কৰিব পাৰে তেওঁ 1962 চনত নিউয়ৰ্কৰ কৰ্নেল বিশ্ববিদ্যালয়ৰ পৰা স্থাপত্যবিদ্যাত স্নাতক ডিগ্ৰী লাভ কৰিছিল তাৰ পিছত তেওঁ পৰিয়ালৰ ব্যৱসায়ৰ দায়িত্ব লৈছিল দেশৰ আন শিল্পপতিৰ তুলনাত ৰতন টাটাৰ সম্পত্তি বহু কম 2021 চনৰ এক সমীক্ষা অনুসৰি দেশৰ আটাইতকৈ ধনী লোকসকলৰ ভিতৰত ৰতন টাটা 433 নম্বৰ স্থানত আছে এই তথ্য বহু লোকৰ বাবে অবিশ্বাস্য যেন লাগিব পাৰে কিন্তু ইয়াৰ আঁৰত এটা কাৰণ আছে যে বিভিন্ন স্বেচ্ছাসেৱী সংস্থা টাটা চেৰিটেবল ট্ৰাষ্ট আৰু ব্যক্তিগতভাৱে ৰতন টাটা বিভিন্ন সমাজ সেৱা কাৰ্যকলাপত জড়িত হৈ আছে তেওঁ নিজৰ উপাৰ্জনৰ এটা ডাঙৰ অংশ সামাজিক কামত ব্যয় কৰে ৰতন টাটা আৰু তেওঁৰ কোম্পানীয়ে কৰোনাৰ সময়ছোৱাত দেশক আৰ্থিকভাৱে সহায় কৰিছে ৰতন টাটা আৰু তেওঁৰ টাটা গ্ৰুপে তেওঁলোকৰ দীঘলীয়া কেৰিয়াৰত বহুতো মাইলৰ খুঁটি অতিক্ৰম কৰিছিল বা কৰিছে কিন্তু তেওঁৰ বহুতো কথা বা বাক্য এতিয়াও পেছাদাৰীসকলে মনত ৰাখিব পাৰে তেওঁৰ কথাবোৰৰ এক গভীৰ অৰ্থ আছে জীৱনৰ উত্থান পতনৰ সৈতে মোকাবিলা কৰিবলৈ ৰতন টাটাই দিয়া এনে বহুতো পৰামৰ্শ আছে সেইসমূহ হৈছে লোহা কোনেও ধ্বংস কৰিব নোৱাৰে কেৱল জয়েহে ইয়াক ধ্বংস কৰে একেদৰে কোনেও এজন ব্যক্তিক ধ্বংস কৰিব নোৱাৰে কেৱল তেওঁৰ মনোভাৱেহে তেওঁক ধ্বংস কৰিব পাৰে এজন মানুহে কাৰোবাক অনুসৰণ কৰি সাময়িকভাৱে সফল হ'ব পাৰে কিন্তু ভৱিষ্যতে কেতিয়াও সফল হ'ব নোৱাৰে মোৰ মতে মই সঠিক সিদ্ধান্ত লোৱা নাছিলোঁ মই ইয়াক সঠিক বুলি প্ৰমাণ কৰাৰ সিদ্ধান্ত লৈছোঁ আপোনাৰ ওপৰত নিক্ষেপ কৰা শিলবোৰ বা বাক্য বাণবোৰ ৰক্ষা কৰি ৰাখি থওক আৰু দিনটোত ইয়াক এটা স্মৃতিসৌধ হিচাপে গঢ়ি তোলক মই বহুত প্ৰশ্ন সুধিছোঁ নতুন চিন্তা প্ৰকাশ কৰিবলৈ কেতিয়াও লাজ কৰা উচিত নহয় আৰু এটা কাম সম্পূৰ্ণ কৰিবলৈ নতুন পদ্ধতি গ্ৰহণ কৰাত কোনো ভুল নাই ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ লগতে আন 10জনে কথাবোৰ জানি উপকৃত হ'বলৈ সহায় কৰক